প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মা কতো হেলিকপ্টাৰত নুঘূৰে, অসমৰ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে। আৰু হেলিকপ্টাৰত ঘূৰাটো প্ৰমোদ ভৱন নহয়, ভয় লাগি থাকে ওপৰৰ পৰা কেতিয়া তলত পৰি সৰিব। বহুত মানুহ আছে হেলিকপ্টাৰত উঠিব দিলেই নুঠে, বোলে মই নাযাওঁ। যেতিয়া কাজিৰঙাৰ ডাৱৰৰ মাজেদি হেলিকপ্টাৰ যায় তাত কোনেও এনজয় নকৰে, তাত মাত্ৰ ইমানেই ভগৱানক খাটি কাকুতি মিনতি কৰি থাকে যে যেনে তেনে যাতে লেণ্ডিং হয়। কোনোবাই যদি ভাবে যে হেলিকপ্টাৰত মানুহে প্ৰমোদ ভৱন কৰে, তাতকৈ আৰু দুখৰ কথা আৰু একো হ'ব নোৱাৰে। হেলিকপ্টাৰত যদি মই নাযাওঁ তেতিয়া আমাৰ বড়ো সাহিত্য সভাকো ক'ব লাগিব যে একেদিনাই কোকৰাঝাৰত মিটিং নিদিব, একেদিনাই মিচিং সাহিত্য সভাকো ক'ব লাগিব ধেমাজিত মিটিং নিদিব। যোৱাকালি মিচিং ইউথ ফেষ্টিভেল আছিলে, তাৰমানে মই ৰাতি মিচিং ইউথ ফেষ্টিভেল এটেণ্ড কৰি ৰাতি ৰাতি মই গাড়ী দি আহি পেলাই ইয়াতে মই সদনত আপোনালোকৰ লগত একত্ৰিত হ'ব লাগিব। অধ্যক্ষ মহোদয়, কংগ্ৰেছী মুখ্যমন্ত্ৰীবিলাকে কি হেলিকপ্টাৰত নুঘূৰে নেকি? মই তৰুণ গগৈ ডাঙৰীয়া জ্যেষ্ঠজন, তেওঁৰ কথা মই নানো ইয়ালৈকে। অধ্যক্ষ মহোদয়, অসম ভাৰতৰ কোনখন কংগ্ৰেছ ৰুলৰ ষ্টেটৰ চিফ মিনিষ্টাৰ হেলিকপ্টাৰত নুঘূৰে? মোক এখন মাত্ৰ মোক নাম দিয়ক। কোনজন কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত নুঘূৰে তাৰ বিষয়ে মোক মাত্ৰ এটা আপোনালোকে এটা দি দিয়ক। মই যিমান দূৰ জানো আন্দামান নিকোবৰত হেলিকপ্টাৰ আছে, অন্ধ্ৰপ্ৰদেশত হেলিকপ্টাৰ আছে, অৰুণাচল প্ৰদেশত আছে, বিহাৰত আছে, ছত্তীশগড়ত আছে, গুজৰাটত আছে, হাৰিয়ানাত আছে, হিমাচল প্ৰদেশত আছে, জম্মু কাশ্মীৰত আছে, ঝাৰখণ্ডত আছে, কৰ্ণাটকত আছে শিপচন এভিয়েশ্যন, কেৰালাত মাক্সিত মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে, পিনাৰী বিজয়ন। আৰু কোম্পানীটোৰ নাম কি? শিপচন এভিয়েশ্যন। মহাৰাষ্ট্ৰত আছে, মণিপুৰত আছে, মেঘালয়ত আছে, নাগালেণ্ডত আছে, উৰিষ্যাত আছে, পাঞ্জাৱত আছে, ৰাজস্থানত আছে, তামিলনাডুত আছে, তেলেংগানাত আছে, ত্ৰিপুৰাত আছে, ইউপিত আছে, উত্তৰাখণ্ডত আছে, আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰেৰণাৰ প্ৰতীক মমতা বেনাৰ্জীৰো হেলিকপ্টাৰ আছে। এই ধৰণৰ বিতৰ্ক এই সদনত লৈ আহিব লাগে নেকি? মোৰ ল'ৰা ছোৱালী আৰু ৱাইফ হেলিকপ্টাৰত নুঘূৰে। সদনত ৰাজ্যপালৰ ওপৰত ভাষণৰ উত্তৰ হ'ব, ইয়াতে অসমৰ কথা আলোচনা নহয়, মুখ্যমন্ত্ৰী কিহত ঘূৰিলে এটা আলোচনাৰ বিষয়বস্তু হ'ব পাৰে নেকি? কংগ্ৰেছ দলে এই প্ৰশ্ন উঠাৰ আগতে মইতো জীৱনত হেলিকপ্টাৰতে প্ৰথম উঠিছো হিতেশ শইকীয়া ডাঙৰীয়াৰ লগত। মইতো জীৱনত প্ৰথম হেলিকপ্টাৰে উঠিছো তৰুণ গগৈৰ লগত। আজি আপোনালোকে গৈ পেলাই কওক, হিমাচল প্ৰদেশৰ দৰে ৰাজ্য এখনতো কিহৰ কাৰণে স্কাই ওৱান এয়াৰ চাৰ্টাৰ কোম্পানী দুটা কোম্পানী ৰাখি থৈছে হেলিকপ্টাৰ? কাৰণ হিমন্ত বিশ্ব শৰ্মা বা কৰ্ণাটকৰ সিদ্ধাৰামায়া হেলিকপ্টাৰত নুঘূৰে, মুখ্যমন্ত্ৰী হেলিকপ্টাৰ।